ইউচিচিৰ ওপৰত আজি আলোচনা নাই। আজি আছে ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক। হয়, আজি উত্থাপন কৰিব। কালি আছে নাৰী বন্দনা, পৰহি আছে ইউচিচি। চাওক, ইউচিচি লৈ যিখিনি ধাৰণা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব খুজি আছে, মই ভাবোঁ এইটো কেৱল নাগপুৰক সন্তুষ্টিকৰণ কৰাৰ কাৰণে তেওঁৰ এটা মানে এইটো এটা মানে ষ্ট্ৰেটেজি, কাৰণ তাৰ বাদে একো নহয়। ইউচিচিত যিখিনি কথা কৈ আছে, কি আনে আমি চাই ল'ব লাগিব। কিন্তু ইতিমধ্যে যিখিনি ভাষ্য আমি তেখেতৰ ষ্টেটমেণ্টৰ পৰা পাই আছো, তাতে নতুনত্বটো একো নাই। নতুনত্বটো একো নাই, তাতে কি আছে? মই কৈছো আইনটো আহিলেহে আমি ক'ব পাৰিম। এতিয়া যিখিনি কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে, এই গোটেইখিনিতো মানে পুৰণি কথা। আজি বহু বিবাহ বন্ধ কৰিছে, বাল্য বিবাহ বন্ধ হৈয়ে আছে, সম্পত্তিৰ কথা কৈছে। তাতে আপোনালোকে জানে যে সম্পত্তিৰ অধিকাৰ বিশেষকে তেওঁ RSSক সন্তুষ্টি কৰাৰ কাৰণেহে ইউচিচিৰ কথা কৈছে। এতিয়া সম্পত্তিৰ অধিকাৰ কথা কি আছে? ইয়াতে ল'ৰা ছোৱালীক সমান অধিকাৰ দিয়াৰ কথা কৈছে, তাতে আপত্তি কৰিব লগা একো নাই। বহু বিবাহৰ প্ৰতি একো নাই। লিভিং টুগেডাৰটো মই ভাবোঁ যাক সন্তুষ্টি কৰাৰ কথা কৈছে, ওলোটাই আমাৰ মৌলানাসকলে তেওঁক কিবা পুৰস্কাৰে দিব পাৰে। কাৰণ আপোনালোকে জানে ইছলামত একেবাৰে লিভিং টুগেডাৰ এনেকুৱাভাৱে মানে নিষিদ্ধ, এনেকুৱাভাৱে নিষিদ্ধ যে আপুনি পৰ নাৰীক নিজৰ একেবাৰে নিকট আত্মীয় সেইখিনিৰ বাদে আপুনি বেলেগ নাৰীৰ প্ৰতি দৃষ্টি দিব নোৱাৰে। ইমান কঠোৰ নিষেধাজ্ঞা ইছলামত জাৰি কৰা আছে। গতিকে মৌলানাসকলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওলোটাই ধন্যবাদেই দিব, গামোচা পিন্ধাব তেখেতক, ফুলৰ মালাও দিব পাৰে। গতিকে এইটোতো ভাবোঁ তেখেতে বাংলাদেশ বিদেশ বিভিন্ন দেশত যায় নহয়, কোনোবা মৌলানাই শিকাইয়ে দিলে নেকি ক'ব নোৱাৰোঁ। কিন্তু মই কৈছোঁ লিভিং টুগেডাৰ ইছলামত ষ্ট্ৰিক্টলি প্ৰহিবিটেড। আনিবও পাৰে। মুখ্যমন্ত্ৰী কেতিয়া কাৰ লগত বহে, কাৰ পৰামৰ্শ লয় আপুনিতো ক'ব নোৱাৰে। নহয়, মই কৈছোঁ কি যে যিখিনি কথা মুখ্যমন্ত্ৰী কৈ আছে, মই সেইখিনিৰ ভিত্তিত কথাখিনি কৈছোঁ। আইনটোতো অহা নাই, গতিকে কি আহে আমি চাই ল'ব লাগিব। গতিকে সেইকাৰণে কৈছোঁ যে ইয়াতে এটা চমক দিবলৈ তেখেতে চেষ্টা কৰি আছে। ইউচিচি কাক কয়? ইউনিফৰ্ম চিভিল কোড, সকলোৰে ওপৰত সমান হ'ব লাগিব, সকলোৰে ওপৰত সমান হ'ব লাগিব। ইয়াতে আমাৰ জনজাতি সকলক বাদ দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।